নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 নৱেম্বৰ, দিন শনিবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহ'লে অসমত আৰম্ভ হ'ব মহাভাৰতৰ যুদ্ধ। যদি জুবিনে ন্যায় নাপায় তেনেহ'লে অসমত আৰম্ভ হ'ব এক ভয়ংকৰ যুদ্ধ। আমি 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছোঁ। ন্যায় নাপালে যুদ্ধ হ'ব। ককাই ভাই চাবলৈ একো সময় নাই। এবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য আমাক লাগিবই বুলি এজন মন্তব্য কৰিছে। অসমৰ ৰাইজ ধৈৰ্যশীল, কিন্তু তেওঁলোক খঙালো আছে। জুবিনৰ ক্ষেত্ৰত অন্যায় হ'লে অসমৰ মানুহে ৰৈ নাথাকিব, এইদৰে মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এইবাৰ শিল্পী খগেন গগৈয়ে কৰিছে এই মন্তব্য। পৰৱৰ্তী খবৰ, জাননী জাৰি কৰা হৈছে। এইবাৰ APDLCৰ আজিৰ পৰা আগন্তুক 11 দিন বিদ্যুৎ নাথাকিব অসমত। তাৰ বাবে জাৰি কৰিছে নটিছ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এটা খুবেই জৰুৰী খবৰ। আজিৰ পৰা 11 দিনলৈ ৰাজ্যত নাথাকিব বিদ্যুৎ সেৱা। আজি সম্পূৰ্ণ কৰি লওক আপোনাৰ সমূহ যাৱতীয় কাম কাজ, কিয়নো 12 ডিচেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা। প্ৰতিদিনে 6 বজাৰ পৰা সন্ধিয়া 10 বজালৈ বিদ্যুৎ সেৱা বন্ধ থাকিব। আৰু ইতিমধ্যে হোজাইত সম্পূৰ্ণ 12 দিন বিদ্যুৎ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত কৰা হৈছে। মোমবাতিৰ বাবে প্ৰতিদিনে 4 ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিব এইবাৰ APDLCয়ে। আনুষ্ঠানিকভাৱে জাননী জাৰি কৰা হৈছে এইবাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি জনতাৰ বাবে এটা খুবেই ডাঙৰ খবৰ, কিয়নো ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে 2.25 কোটি লোকৰ নাম। গতিকে আপুনি এতিয়াই সাৱধান হৈ যাওক। ভুৱা ৰেচনকাৰী হিতাধিকাৰী যিবিলাক আছে তেওঁলোকৰ বাবে এটা জৰুৰী খবৰ। দেশজুৰি আৰম্ভ হৈছে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে এতিয়া অভিযান। দেশত প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ পৰা। হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে ইতিমধ্যে। ইফালে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধেও চৰকাৰে হাতত লৈছে এক বৃহৎ অভিযান। কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণ তৰফৰ পৰা অভিযান জাৰি কৰা হৈছে। যিসকল ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকে হাৰি নাযাব। তেওঁলোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। গতিকে সাৱধান হৈ যাওক। আপোনালোকে এতিয়াই ৰেচন কাৰ্ডৰ যদি ভুৱা হিতাধিকাৰী আছে তেনেহ'লে আপোনালোকে এতিয়াই সাৱধান হৈ যাওক। মিয়াক কষ্ট আমি দিমেই, আৰু মিয়াক কষ্ট দিয়াই হৈছে আমাৰ কাম। নগাঁৱত চলিব এইবাৰ বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। তেওঁ ক'লে যে মিয়াক কষ্ট দিয়াই হৈছে আমাৰ কাম বা মোৰ কাম। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী থকালৈকে মিয়াৰ কেতিয়াও শান্তি নাই। শীঘ্ৰেই নগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান। এই মন্তব্য হিমন্তৰ। যিমানেই মিয়াই প্ৰতিক্ৰিয়া কৰিব বা যিমানেই মিয়াই প্ৰতিক্ৰিয়া দিব সিমানেই উচ্ছেদ হ'ব। মিয়া বিৰোধী অভিযান ৰাজ্যত স্তব্ধ কেতিয়াও নহয় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মিয়াৰ বিৰুদ্ধে পুনৰ হুংকাৰ। পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। হয়, ৰাজ্যৰ তথা দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ নিৰ্মাণ কৰা হ'ব মছজিদ, অৰ্থাৎ যিটো মছজিদ ধ্বংস কৰা হৈছিল। এই মছজিদখন 6 ডিচেম্বৰত বা বাবৰি মছজিদখন 6 ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল। পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। সকলোৰে অনুদানেৰে বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। TMCৰ বিধায়ক হুমায়ুন কবিৰে আনুষ্ঠানিকভাৱে কৰিলে এইবাৰ ঘোষণা। 1992 চনত 6 ডিচেম্বৰত ধ্বংস কৰা হৈছিল বাবৰি মছজিদ, এইটো সকলোৱে জানে। আৰু সেইদিনাই বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ ঘোষণা কৰা হৈছিল। গতিকে TMCৰ বিধায়কৰ মন্তব্যৰ পাছতেই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ লাখ লাখ অৰ্থাৎ যিসমূহ সুদখোৰ আছে তেওঁলোকৰ বাবে আহি গ'ল এটা ডাঙৰ তথা ভয়ংকৰ খবৰ। ৰাজ্যৰ সুদখোৰৰ বিৰুদ্ধে চলিব আকৌ অভিযান। কোনো এটা সুদখোৰ হাৰি নাযাব বা পলাই থাকিলেও চোচৰাই আনিব এইবাৰ আৰক্ষীয়ে। গতিকে ইতিমধ্যে লিষ্ট তৈয়াৰ কৰা হৈছে, লিষ্ট সাজু কৰা হৈছে সুদখোৰৰ বিৰুদ্ধে। শিলচৰৰ মালগ্ৰামত গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে এজন যুৱকক। 1 লাখ টকা সুদত দি 5 লাখ টকা লৈছিল বুলি জানিব পৰা গৈছে। এই সুদখোৰটোৱে এজন লোকৰ এজাহাৰৰ ভিত্তিত এই সুদখোৰজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে যে জুবিনক হত্যা কৰা হৈছে বুলি।
এইবাৰ জবিনক যে হত্যা কৰা হৈছে এই কথা মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু এতিয়া লৰেঞ্জিত গগৈয়ে এই মুখ্যমন্ত্ৰীৰ এই কথাক লৈ এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পায় যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। এই প্ৰশ্ন কৰিছে লৰেঞ্জিত গগৈয়ে আৰু এই প্ৰশ্নক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ মাজত এটা হোৱা দোৱাৰ সৃষ্টি হৈছে। ইয়াতত থকা যিসমূহ 16জন মানুহ আছিল কিয় এৰেষ্ট কৰা হোৱা নাই বুলি প্ৰশ্ন কৰিছে লৰেঞ্জিতে। তদন্তকাৰী বিষয়াজন কিয় ঘটনা সংঘটিত হোৱা স্থানলৈ নগ'ল এই প্ৰশ্ন লৰেঞ্জিত গগৈ